ছাত্ৰ সন্থাৰ সৌজন্যত যিখিনি ইয়াত অনুষ্ঠান আয়োজন কৰা হৈছে, এই অনুষ্ঠানৰ কৰ্মকৰ্তা বিষয়ববীয়া আপোনালোক সকলোকে মই বিশেষ ধন্যবাদ দিছোঁ আৰু এনে আয়োজন এনেকুৱা উদযাপন আৰু ভৱিষ্যতে কামনা কৰোঁ। আৰু সেইকাৰণে কৈছোঁ নহয়, এই কাৰ ছাত্ৰ সন্থা, এই আমাৰে ছাত্ৰ সন্থা, এই আমাৰ নিজৰ ছাত্ৰ সন্থা। মই আগতে কৈছোঁ, গতিকে মোৰ ভাষণত যিটো কথা কৈছোঁ সেইটোৱেই আপোনালোকে নাভাবিব। আৰু যদি কেতিয়াবালৈ যদি বাচি বৰ্তি থাকোঁ, তেতিয়াহ'লে এই ছাত্ৰ সন্থাৰ যিখিনি যদি কিবা সহায় সাহায্য কৰিব পৰা শক্তি থাকে, তেতিয়াহ'লে মই নিশ্চয় কৈছোঁ এই প্ৰতিজ্ঞাবদ্ধ আমি ছাত্ৰ সন্থাক উৎসাহ উদ্গনি দিমেই। গতিকে আমাৰ আজি নলবাৰী, কালি অসমৰ, গতিকে এই ছাত্ৰ সন্থাৰ কোনো নলবাৰী বা কোনো অসমৰ বা কোনো বৰপেটাত তেনেকুৱা ধৰণৰ নহয়। ছাত্ৰ সন্থা বুলি কওঁতে একেবাৰে গোটেই হ'ল অসমকে ধৰি লওঁ আমি, বুজিছে। আৰু অসমৰ যি ছাত্ৰ সন্থাৰ যিখিনি কৰিলে আগতে, তাত বহুতো কষ্ট খাইছোঁ, মাৰ খাইছোঁ, খাই হ'লেও মানে ছাত্ৰ সন্থাক আমি বহু ওপৰত তুলি দিছিলোঁ। কিন্তু তেখেতসকলে ৰাখিব নোৱাৰিলে, সেইটো আমি কি ক'ম। এতিয়া কিন্তু যদি আমাৰ ছাত্ৰ সন্থাই, যদি আমাৰ আজিৰ ছাত্ৰ সন্থাই যদি তেনেকুৱা ধৰণৰ, মই ক'লোঁ নহয় যে আমাৰ অসমতে সুনীতিৰ যদি গৌৰী শংকৰ শৃংগ সাজি তাৰ চূড়ান্ত শিখৰত বিজয় ধ্বজা উৰুৱাব পাৰে, সেইটোকে বাঞ্ছা কৰি প্ৰভুৰ ওচৰত কামনা কৰিছোঁ। আপোনালোকৰ কল্যাণ সাধন কৰক প্ৰভু ভগৱন্তদেৱে। এই চৰকাৰী পেঞ্চন মই আজিও চৰকাৰৰ মৰমৰ পৰা বঞ্চিত। কাৰণ মই আজি চিন্তা কৰোঁ যে ৬২ বছৰ বয়সৰ যিবিলাক বা ৬২ৰ তলৰ বয়সৰ যিবিলাক, সেইবিলাকৰ শিল্পী পেঞ্চন পাইছে। কিন্তু মই আজি ৮২ বছৰ বয়সতো মই চৰকাৰৰ মৰমৰ পাত্ৰ হোৱা নাই, মই পোৱা নাই। সেইলৈ মই কিন্তু চৰকাৰকো কোনো দোষাৰোপ কৰা নাই বা মই নিজৰ ভাগ্যকে জীয়াই আছোঁ। বোধহয় মোৰ ভাগ্য, মই চৰকাৰক একো ওপৰত ধৰা নাই বা কওঁ নাই একো। চৰকাৰে, মই ভাবি আছোঁ যি মোৰ দৰে এজনে পাইছে তেতিয়া গতিকে এটা কথা, তেওঁৰ অভাৱ অভিযোগ পূৰণ হৈছে, এনেকৈয়ে হ'ব। চৰকাৰে এইবাৰ মোক দিয়া নাই, হয়তো অহা বছৰ দিব, এই আশাৰে ৰৈ আছোঁ।